নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। আমি এইটো ভিডিঅ'ত আছাম পুলিচ এছাৰ যোৱা 5 বছৰৰ পৰীক্ষাত যিসমূহ কুৱেশ্যন আহিছে সেই কুৱেশ্যনসমূহ লৈ আহিছোঁ। জিকেৰ কুৱেশ্যনসমূহ, সেই জিকেৰ কুৱেশ্যনসমূহ আমি এটা ছিৰিজত লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আজি পাৰ্ট 1, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে আমাৰ যি চেনেল, সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবা আৰু নটিফিকেশ্যনটো অন কৰি থবা সোনকালে পাবৰ বাবে ভিডিঅ'সমূহ। আৰু ইয়াৰ যদি তোমালোকে PDF-টো পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'বা। আমি ইয়াৰ ক্লাছৰ PDF-টো তাত দি দিওঁ। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আমি যিসমূহ কুৱেশ্যন আছে সেইসমূহকে লৈ আহিছে। ইয়াত টান ইজি সকলোবোৰ আছে, গতিকে সকলোবোৰ চাই যাব। ইয়াৰ প্ৰথম কুৱেশ্যনটো সুধিছে, বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? এইটো এটা ইজি কুৱেশ্যনে হয়। বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল এইটো তোমালোকৰ বাবে ৰাখিছোঁ। অপশ্যনটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। অপশ্যন A দিছে ভাস্কৰ বৰ্মন, অপশ্যন B দিছে পুষ্য বৰ্মন, অপশ্যন C দিছে মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন D দিছে ভূতি বৰ্মন। গতিকে কোনজনে বৰ্মন ৰাজবংশ স্থাপন কৰিছিল কমেণ্ট কৰিবা সকলোৱে। আমি তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল? ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন C, লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিং আছিল ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। আমি তাৰপিছত যাব বিচাৰিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন নাট কি ৰচনা কৰিছিল? শংকৰদেৱে প্ৰথমখন নাট কি সুধিছে? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A, চিহ্নযাত্ৰা। চিহ্নযাত্ৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাট আৰু 1468 খ্ৰীষ্টাব্দত তেওঁ বৰদোৱাত থকা অৱস্থাত এই নাটখন ৰচনা কৰিছিল আৰু এইখন কেৱল অসমৰে নহয় ভাৰতীয় আঞ্চলিক ভাষাত ৰচিত প্ৰথম নাটক হিচাপে পৰিগণিত হৈছিল। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। এক্সামত শংকৰদেৱ আৰু মাধৱদেৱ তেখেতলোকৰ ওপৰত কুৱেশ্যন এটা অহা দেখা যায়, গতিকে ভালদৰে চাবা। 4 নম্বৰ কুৱেশ্যনটো আহিছে। 4 নম্বৰটো সুধিছে, অসমৰ একেবাৰে পূব দিশত থকা নদীখনৰ নাম কি? অসমৰ একেবাৰে পূব দিশত থকা নদীখন কোনখন সুধিছে? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন D, লোহিত নদী। লোহিত নদী হৈছে অসমৰ একেবাৰে পূব দিশত থকা নদী। লোহিত নদী অৰুণাচল প্ৰদেশৰ পৰা বৈ আহি অসমৰ শদিয়া মহকুমাৰ মাজেৰে প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হৈছে আৰু লোহিতৰ আশে-পাশে দিৰৈ, দিবাং আদি পূব দিশতে আছে। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছৰটো সুধিছে, নামঘোষা কোনে ৰচনা কৰিছিল? এইটো জানিবাই চাগে, নামঘোষা কোনে ৰচনা কৰিছিল? অপশ্যন B হৈছে ৰাইট এনচাৰ, মাধৱদেৱে। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষাত মুঠ কিমানটা ঘোষা আছিলে? 1000 ঘোষা আছিলে নামঘোষাত আৰু সেইবাবে হেজাৰী ঘোষা বুলি কোৱা হয় নামঘোষাক। এইটো মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, সতী সাধিনী কোন বংশৰ শেষ ৰাণী আছিল? সতী সাধিনী কোন বংশৰ শেষ ৰাণী আছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে চুতীয়া বংশ, আহোম বংশ, বৰ্মন বংশ, পাল বংশ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A, চুতীয়া বংশ। সতী সাধিনী চুতীয়া বংশৰ শেষ ৰাণী আছিল। আৰু সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয় এইটো কেতিয়াবা অহা দেখা যায়, 21 এপ্ৰিল। 21 এপ্ৰিল দিনটো সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়। চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম আহিলে তেখেত হ'ব ধীৰ নাৰায়ণ বা যাক নীতিপাল বুলি কোৱা হয়, তেখেত হৈছে চুতীয়া ৰাজ্যৰ শেষ ৰজা। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰটো সুধিছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ কথা উল্লেখ আছে? কোনটো অনুচ্ছেদত আছে অস্পৃশ্যতা দূৰীকৰণৰ কথা? ৰাইট এনচাৰ অপশ্যন C, অনুচ্ছেদ 17। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ প্ৰথমখন যুদ্ধ কোন চনত হৈছিল? অপশ্যনৰ ৰাইট এনচাৰ অপশ্যন B, 1526 চনত। 1526 চনত পানিপথৰ প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল। দ্বিতীয়খন হৈছিলে 1526
56 চনত প্ৰথমখন হৈছে 1526 চনত আৰু দ্বিতীয়খন হৈছে 1556 চনত আৰু প্ৰথমখন কাৰ মাজত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত আহি যাব পাৰে পানিপথৰ প্ৰথমখন যুদ্ধ 1526 চনত কাৰ মাজত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত আমি তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন এ উপৰাষ্ট্ৰপতিৰ ওচৰত ভাৰতৰ ৰাষ্ট্ৰপতি পদত্যাগ পত্ৰ দাখিল কৰে ভাৰতীয় সংবিধানৰ যি 56 নং যি ক এই অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে নিজৰ হস্তাক্ষৰ স্বাক্ষৰিত পদত্যাগ পত্ৰ উপৰাষ্ট্ৰপতিক সম্বোধন কৰি পদত্যাগ কৰিব পাৰে আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 10 নম্বৰ কুৱেশ্যন হৈছে স্বৰাজ মোৰ জন্মস্বত্ব এই উক্তিটো কাৰ কোনে কৈছিল স্বৰাজ মোৰ জন্মস্বত্ব বুলি ৰাইট এনসাৰ অপচন ডি বাল গংগাধৰ তিলক তেখেতে কৈছিলে স্বৰাজ মোৰ জন্মস্বত্ব আৰু ইয়াক মই লভিমেই আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যন সুধিছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি অপচনৰ ৰাইট এনসাৰ অপচন এ শুক্ৰ গ্ৰহ হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত গ্ৰহটো হৈছে নেপচুন আৰু কেতিয়াবা আহে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ডাঙৰটো হৈছে বৃহস্পতি আৰু সৰুটো হৈছে বুধ গ্ৰহ আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 12টো সুধিছে পানীৰ উতলাংক কিমান অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 100 ডিগ্ৰী সেলসিয়াস পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী সেলসিয়াস আৰু এইটো কেতিয়াবা কেলভিনত দিয়া থাকে 100 ডিগ্ৰী বুলি থাকে এই কে পিছত কে বুলি দিয়া থাকে কেলভিনত থাকিলে পানীৰ উতলাংক হ'ব 373 কেলভিন এটো মনত ৰাখিবা আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 13টো সুধিছে বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছটো কি বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে থাকে সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি নাইট্ৰজেন বায়ুমণ্ডলত নাইট্ৰজেন বেছি পৰিমাণে থাকে নাইট্ৰজেনৰ পৰিমাণ কিমান 78.08% বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হৈছে 78.08% অক্সিজেনৰ পৰিমাণ হৈছে 20.95% আৰু যি আৰ্গনৰ পৰিমাণ হৈছে 0.93% আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে 0.04% এইবোৰ মনত ৰাখিবা সকলোৱে তাৰ পিছৰ আহিছে 14 নম্বৰ কুৱেশ্যনটোলৈ 14টো সুধিছে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা কিমান 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে কিমানটা পদক লাভ কৰিছিল অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 6টা পেৰিছ অলিম্পিকত ভাৰতে 6টা পদ লাভ কৰিছিলে আৰু ইয়াৰ এটা আছিল ৰূপৰ পদক বাকি 5টা আছিল ব্ৰঞ্জৰ পদক আমি তাৰ পিছৰ আহিছো 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ ন্যায়াধীশ সূৰ্যকান্ত হৈছে ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশ তেখেতে 24 নৱেম্বৰ 2025 চনৰ পৰা তেখেতে 53তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে আজিৰ ভিডিওটো তোমালোকে চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা নেক্সট ভিডিওটো কেতিয়া সোনকালে লাগে নে নালাগে তোমালোকে সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কুৱেশ্যনটো আনিছো 2021 চনৰ দাদা সাহেব ফালকে বঁটা কোনে লাভ কৰিছিল 2021 চনৰ দাদা সাহেব ফালকে বঁটা কোনে লাভ কৰিছিল অপচনৰ ৰাইট এনসাৰ অপচন এ ৱাহিদা ৰেহমানে 2021 চনৰ দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল 2021 চনৰ বঁটা কোন চনত ঘোষণা কৰিছিল 2023 চনত ঘোষণা কৰিছিল এই কুৱেশ্যন কেতিয়াবা 2021 চনৰ বুলি নিদি 2023 চনত বুলি দিব পাৰে 2023 চনত দাদা সাহেব ফালকে বঁটা কোনে লাভ কৰিছিল তেতিয়া ৱাহিদা ৰেহমান হ'ব আৰু 2023 চনৰ যি বঁটা সেই বঁটা প্ৰদান কৰিছিলে
যি মালায়ালাম চলচ্চিত্ৰৰ অভিনেতা মোহনলালক 2023 চনত যি দাদা চাহেব 23 চনৰ যি দাদা চাহেব ফাল্কে বঁটা সেই ফাল্কে বঁটা প্ৰদান কৰা হৈছিলে মালায়ালাম চলচ্চিত্ৰৰ অভিনেতা মোহনলালক। আমি তাৰ পিছত 17 নম্বৰ কুৱেশ্যন লৈ আহিছো। 17 নম্বৰ কুৱেশ্যন দিছে অসমীয়া ভাষাৰ প্ৰথমখন ছপা কিতাপৰ নাম কি? অসমীয়া ভাষাৰ প্ৰথমখন ছপা কিতাপৰ নাম কি? অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ধৰ্মপুস্তক। ধৰ্মপুস্তক হৈছে অসমীয়া ভাষাৰ প্ৰথমখন ছপা কিতাপৰ নাম। এইখন কিমান চনত প্ৰকাশিত হৈছিল? 1813 চনত প্ৰকাশ হৈছিল আৰু অনুবাদক আছিলে আত্মাৰাম শৰ্মা। আমি তাৰ পিছত আহিছো 18 নম্বৰ কুৱেশ্যনটোলৈ। 18টো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কাৰ শাসনকালত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কাৰ শাসনকালত আৰম্ভ হৈছিল? অপশ্যন বি ৰাইট এনচাৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। আৰু চনটো কিমান? 1769 চনত লক্ষ্মীসিংহৰ দিনত এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু অন্ত কাৰ দিনত পৰিছিল? স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত 1805 চনত। 1805 চনত স্বৰ্গদেউ কমলেশ্বৰ দিনত অন্ত পৰিছিল আৰু লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল। আমি তাৰ পিছত 19 নম্বৰ কুৱেশ্যনলৈ আহিছো। 19 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগান বুলি কোৱা হয়? মছলাৰ বাগান বুলি ভাৰতৰ কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেৰেলা। কেৰেলাক কোৱা হয় ভাৰতৰ মছলাৰ বাগান স্পাইচি গাৰ্ডেন অফ ইণ্ডিয়া বুলি। কেৰেলাত বহু প্ৰকাৰৰ সুগন্ধি মছলা যেনে গোলমৰিচ, ইলাচি, লং, দালচেনি এইবোৰ প্ৰচুৰ পৰিমাণে পায়। সেইকাৰণে যি কেৰেলাক মছলাৰ বাগান বুলি কোৱা হয়। তাৰপিছত আহিছো 20 নম্বৰ কুৱেশ্যনটোলৈ। 20টো সুধিছে দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰ অপশ্যন চি গোদাবৰী। গোদাবৰী হৈছে দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী। ইয়াক দক্ষিণৰ গংগা বুলি কোৱা হয় গোদাবৰীক। আৰু এই গোদাবৰী নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 1465 কিলোমিটাৰ। এইটো মনত ৰাখিবা। আৰু মহাৰাষ্ট্ৰৰ পৰা উৎপত্তি হোৱা এই নদীখন তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে। এই যি গোদাবৰী নদীখন এখন দক্ষিণ ভাৰতৰ গংগা বুলিও কোৱা হয়। এইকেইটাই আছিলে আজিৰ ভিডিঅ'টোত কুৱেশ্যন। আজি যিটো 20টা কুৱেশ্যন আনিছিলো সেই 20টাৰ ভিতৰত তোমালোকে ইমানটা শুদ্ধ কৰিব পাৰিছা সকলোৱে কমেণ্ট কৰি জনাবা। আশা কৰোঁ কুৱেশ্যন হ'ব যিহেতু বেছি টান নহয়, সকলোৱে 15টাৰ ওপৰতে শুদ্ধ কৰিছা। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে আমাৰ যি ষ্টাডি উইথ পবিত্ৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা। আৰু যদি ফেচবুকত চাই আছা তেন্তে আমাৰ পেজটো ফ'ল' কৰিবা। আমি ফেচবুকতো কুৱেশ্যনসমূহ বিভিন্ন প্ৰকাৰৰ দি থাকোঁ আৰু তোমালোকক সুধি থাকোঁ সদায় 3-4টাকৈ কুৱেশ্যন। গতিকে যদি তোমালোকে ফেচবুকতো জইন হ'ব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে, সকলো তাত জইন হৈ ল'বা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।